আজি ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু উন্নয়নমুখী কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ প্ৰায় 4 শতাধিক লোকে আজি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। উল্লেখ্য যে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত আজি অনুষ্ঠিত হয় উক্ত যোগদান কাৰ্যসূচী। আজিৰ উক্ত যোগদান কাৰ্যসূচীৰ পিছত মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত কয়, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো আজিৰ দিনটোত অজস্ৰ মাঝি বাইচি লোকসকলে আমাৰ দলত যোগদান কৰিছে। আজিৰ যোগদান কাৰ্যসূচীৰ অনুষ্ঠানত ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকা, ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদীপ, জ্যেষ্ঠ বিজেপি নেতা ধনু তপ্ন, ধীৰেন তিৰ্কী, গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসৰ লগতে কেইবাগৰাকীও জিলা পৰিষদৰ সদস্যা উপস্থিত থাকে। আজি ভাৰতীয় জনতা পাৰ্টিত সন্থালী সমাজৰ পৰা বহুত মানুহে জইন কৰিছে আৰু সন্থালী সমাজ মোৰ সমষ্টিত যথেষ্ট আছে। আজি তেখেতসকলে সকলোৱে যিমান গাঁওবুঢ়া আছে, মাঝি বাবা আছে আৰু যিখিনি ইউথ ক্লাবৰ মানুহ আছে, মহিলা সমিতিৰ মানুহ আছে, গোটেই সন্থালী সমাজক প্ৰতিনিধিত্ব কৰা ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। আমাৰ পৰিয়ালটো আজি বহুত ডাঙৰ হ'ল। মোৰ মনত বহুত প্ৰশংসা, মনত বহুত ভাল লাগি আছে।